Welcome to Aditya Super Specialty Hospital. Hello everyone, I am Dr. D.K. Bora, Senior Pediatrician of Aditya Super Specialty Hospital. I have been working in this hospital as pediatrician since its inception. This pediatric unit is special in so many sense, and I request all of you to take the opportunity of the pediatric maternal and child unit of this hospital, and because it is going to give 24/7 special care by the specialist, means pediatrician. And it has unique in one sense that it has one PICU pediatric intensive care unit, and which is the only unit in Upper Assam, or except one unit which is there in Assam Medical College. So you all grab the opportunity and take this specialized care which is being provided by Aditya Super Specialty Hospital. Thank you. Aditya Super Specialty Hospital, ডিব্ৰুগড়ৰ চিকিৎসাৰ ক্ষেত্ৰত এটা নতুন সংযোজন of Maternal and Child Health Department ইয়াত অতি সুন্দৰভাৱে আল্ট্ৰা মডাৰ্ণ টেকনলজিৰে গঢ়ি তুলিছে। গতিকে ডেলিভাৰী পেচেণ্টবিলাক কমপ্লিকেটেড বা নৰ্মেল ডেলিভাৰী যিকোনো পেচেণ্ট অতি সুকলমে ডেলিভাৰী কৰি যাব পাৰে, সকলোখিনি সুবিধা বা ব্যৱস্থা ইয়াত আছে। আৰু দ্বিতীয়তে গাইনেকলজিকেল যিবিলাক বেমাৰ আছে তাৰ সকলোবিলাকৰ অপাৰেশ্যনৰ কাৰণে আজিকালি এডভান্স লেপাৰস্কোপিক পদ্ধতি ওলাইছে, যিটোৰ দ্বাৰা অতি সুকলমে পেচেণ্টসকলক অপাৰেশ্যন কৰিব পাৰি আৰু পেচেণ্টৰ ৰিকভাৰীটো খুব ভাল হয়। গতিকে আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত আহি ৰাইজে এই সেৱা গ্ৰহণ কৰিব পাৰে। নমস্কাৰ, মই ডক্টৰ অংকুৰ বালা, নিউৰোচাৰ্জন। মই বৰ্তমান আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত প্ৰেক্টিছ কৰি আছোঁ। ইয়াৰ আগতে মই নিউ দিল্লী চাবডিভিজন হস্পিটেলত এজ এ নিউৰোচাৰ্জন কাম কৰি আছিলোঁ। বৰ্তমান আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত আমি এডভান্স ব্ৰেইন আৰু স্পাইন চাৰ্জাৰী কৰিব আৰম্ভ কৰিছোঁ। আমাৰ ব্ৰেইন চাৰ্জাৰীত যেনেকৈ ব্ৰেইন হেমৰেজ হৈ গ'ল, ব্ৰেইন ট্ৰমা, ব্ৰেইনত ইনফেকশ্যন, এইখিনি চিকিৎসা কৰা হয়। লগতে স্পাইন চাৰ্জাৰীত ৰাজহাড়ত বিষ হোৱা, কঁকালত বিষ হোৱা, চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ আৰু ৰাজহাড়ত ফ্ৰেকচাৰ হোৱা, এইখিনি এডভান্স চাৰ্জাৰীজ আমি ইয়াতে আৰম্ভ কৰিছোঁ। আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত এডভান্স মাইক্ৰস্কোপ এভেইলেবল আছে। আপোনালোকে ইয়াতে চিকিৎসা গ্ৰহণ কৰিব পাৰে আৰু চিকিৎসা লাভ উঠাব পাৰে।
नाम आरिफ है और सिलापथार से रहने वाला है। बाइक से एक्सीडेंट हो गया था, काम करने के लिए गया था। ये ब्रेन का ऑपरेशन हुआ। अभी हॉस्पिटल में हम 1 हफ्ते जैसे हुआ। डॉक्टर कैसे हैं? डॉक्टर सब ठीक है, नर्स सब ठीक है, यहाँ का स्टाफ कैसा है? इंटर का सब ठीक है। अभी कैसा है? अभी ठीक है, निकल जाएगा 2-3 दिन। নমস্কাৰ, মোৰ নাম শ্ৰী গুলুমণি দাস। মই লখিমপুৰৰ পৰা আহিছোঁ। মই যোৱা পৰহি দিনা ইয়াত এডমিট হৈছিলোঁ ৰাতি আহি, আৰু মোৰ কিডনী ষ্ট'ন হৈছিলে, আৰু কিডনী ষ্ট'ন হৈ ইয়াত অপাৰেশ্যনৰ কাৰণে আহিছিলোঁ। আৰু ইয়াত আগৰ পৰা শুনি আছিলোঁ ইয়াত মানে আদিত্য ডিব্ৰুগড় খুব ভাল বুলি। আৰু ইয়াত আহি দেখি পাইছোঁ সঁচাকৈ খুব ভাল নাৰ্ছিং হোম, আদিত্য স্পেচিয়েলি নাৰ্ছিং হোম। ইয়াত খুব ভাল লাগিলে আহি। নাৰ্ছ হওক বা ইয়াৰ ষ্টাফ হওক বা ডক্টৰ হওক, ইমান সহায় সহযোগিতা তেওঁলোকৰ আহি পালোঁ, বহুত ভাল লাগিছে। আৰু যোৱাকালি মোৰ অপাৰেশ্যন হৈ গৈছে। অপাৰেশ্যন হৈ বৰ্তমান এতিয়া মই সম্পূৰ্ণ সুস্থ, মোৰ কোনো অসুবিধা নাই। আৰু ইয়াৰ মোৰ ফেমিলি মেম্বাৰ আহিছিলে বা ঘৰৰ মানুহ সকলো যিসকল আহিছিলে, কোনো অসুবিধা পোৱা নাই তেওঁলোকে, ইমান ভাল পাইছে তেওঁলোকে। আৰু ইয়াৰ যিখিনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ, যিখিনি মানে তাৰ পৰিৱেশ, সকলোবোৰ ইয়াত বহুত ভাল, ক'ব নোৱাৰা বহুত ভাল। আন হস্পিটেলৰ তুলনাত ইয়াত সকলোতকৈ বহুত বেছি ভাল পাইছে মই। এয়াই হৈছে আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। ই ডিব্ৰুগড় মাছমতীয়াত অৱস্থিত। ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উন্নতমানৰ চিকিৎসকসকলৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱা হয়। ইয়াৰ উপৰিও উন্নতমানৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি ৰোগীসকলক ৰোগ নিৰাময়ৰ বাবে সুবিধা আগবঢ়োৱা হয়। সেয়েহে এই আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ আহি জনসাধাৰণক তেওঁলোকৰ ৰোগ নিৰাময় কৰিবলৈ আদৰণি জনোৱা হৈছে। এয়াই আছিল এক নতুন যাত্ৰা সমাজৰ বাবে।